নমস্কাৰ, আপোনালোকে চাই আছে এনি লাইভ আৰু আজি এই এনি লাইভৰ এক বিশেষ অনুষ্ঠানত মই আমন্ত্ৰণ জনাইছোঁ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সভাপতি ছাৰ মাহমুদ আহমেদ ডাঙৰীয়া। নমস্কাৰ। আৰু মোৰ বাওঁফালে আছে কলগাছিয়াৰ বিশিষ্ট যুৱ সাংবাদিক জাইদুল ইছলাম ডাঙৰীয়া। আপোনালোক দুয়োজনকেই এনি লাইভৰ ষ্টুডিঅ'ত মই স্বাগতম জনাইছোঁ। প্ৰথমেই আমি অসমৰ যি সাম্প্ৰতিক সময়ৰ যি পৰিৱেশ, এই পৰিৱেশ সম্পৰ্কে ৰাজনৈতিক যি পৰিৱেশ, এই পৰিৱেশ সম্পৰ্কে কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়া বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু বাগবৰ সমষ্টিৰ বিধায়ক শ্বাৰমান আলী আহমেদক মাৰিবলৈ খেদি গৈছে, তেওঁলোকৰ মাইক ভাঙিবলৈ উদ্যত হৈছিল আৰু বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ পাৰিছে। আজিৰ ৰাজনীতি কোন দিশে, কি ক'ব এই সম্পৰ্কে? স্বাভাৱিকতে অসম বিধানসভা 1937 চনত যি গঠন হৈছে তাৰ পিছত এই ধৰণৰ ঘটনা আমাৰ মনত নপৰে। মই ব্যক্তিগতভাৱে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নকৰিলেও 31 বছৰ হৈ গ'ল ৰাজনৈতিকভাৱে মই জড়িত আৰু এই ৰাজনৈতিক বিভিন্ন ঘটনা পৰিঘটনা আমি দেখিছোঁ, কিন্তু অসমৰ ইতিহাসত এই ধৰণৰ কলংকিত ঘটনা আমাৰ চকুত পৰা নাই। আজি যি ধৰণৰ শাসকীয় দলৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে এটা সাধাৰণ কথাক কেন্দ্ৰ কৰি পেলাই আপোনাৰ নিজৰ চিটৰ পৰা উঠি গৈ পেলাই অখিল গগৈ শ্বাৰমান আলীক যিদৰে মাৰিবলৈ উদ্যত হৈছিল, আনকি আমাৰ যিজন লিডাৰ অফ অপজিশ্যন বিৰোধীসকলৰ যি নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো অশ্লীল ভাষাৰে গালি গালাজ পাৰিছে। গতিকে এইটো স্বাভাৱিকতে গণতন্ত্ৰৰ কাৰণে শুভ নহয় আৰু এইটো আমি আচৰিত নহওঁ। মই ব্যক্তিগতভাৱে আচৰিত নহওঁ, কাৰণ বিজেপি দলৰ স্বৈৰাচাৰী চৰকাৰৰ এখন বিধায়কে স্বৈৰাচাৰী চৰকাৰৰ এখন বিধায়কে এই ধৰণৰ ব্যৱহাৰ কৰিব পাৰে, তাৰ পৰা আমি আচৰিত নহওঁ। কিন্তু তজ্জব মানিছোঁ বিধানসভাৰ যি উপাধ্যক্ষ আসনত আছিল তেওঁ যিটো ভূমিকা গ্ৰহণ কৰিছে, এইটো গণতন্ত্ৰৰ বাবে বিধানসভাৰ বাবে অতি কলংকিত হৈ থাকিব। অধ্যক্ষজন নাছিল, উপাধ্যক্ষ আছিল। আৰু যেতিয়া আপোনাৰ ৰূপজ্যোতি কৰ্মীয়ে যি ধৰণৰ ব্যৱহাৰ কৰিলে তেতিয়া কিন্তু তেওঁ দুই এষাৰ মাত মাতি পেলাই সান্তনা দিয়াৰহে চেষ্টা কৰিলে। কিন্তু আনফালে আমি কি দেখা পাইছোঁ, বিৰোধী বিধায়কসকলে যেতিয়াই কোনো কথা পাতিবলৈ আৰম্ভ কৰে তেওঁ বেলেগ ফালে কথাৰ ডাইভাৰ্ট কৰে, আনকি তাৎক্ষণিকভাৱে তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰে, আনকি ওলাই দিয়ে। আজি অখিল গগৈক আপোনাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া এটা কেলেংকাৰক লৈ যি ধৰণৰ কথা পাতিবলৈ আৰম্ভ কৰিছিল কিছু সময়ৰ পৰা নিলম্বন কৰিছিল। গতিকে এই ধৰণৰ এটা বিধায়কে কৰিব পাৰে, বিধায়কে বিজেপিৰ বিধায়কৰ পৰা আমি কৰিলে একো আচৰিত কৰিব লগা নাই, কিন্তু বিধানসভাৰ যিটো নিৰপেক্ষতা, এই নিৰপেক্ষতাক কলংকিত কৰিছে। গতিকে বিধানসভাৰ বিধায়কসকলে কি ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰি আমি নাজানো, কিন্তু আমি জনসাধাৰণে অসমখনৰ ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অসমখন এটা সম্প্ৰীতি, এটা ভদ্ৰতা, ভাষাৰ এটা ভদ্ৰতা আছে অসমত, কিন্তু আমি কঠোৰভাৱে সমালোচনা কৰিব পাৰোঁ, কাৰোবাৰ ৰাজনৈতিক আমি আলোচনা কৰিব পাৰোঁ, কাৰো উন্নয়নৰ ক্ষেত্ৰত অনুন্নয়নৰ কথা আমি আলোচনা কৰিব পাৰোঁ, কাৰো সাম্প্ৰদায়িকতাৰ বিৰুদ্ধেও আমি আলোচনা কৰিব পাৰোঁ, কিন্তু এটা শালীনতাৰ মাজেদি হয়। আমি তীব্ৰ আলোচনা কৰিব পাৰোঁ, আমি আক্ৰমণ কৰিব পাৰোঁ, কিন্তু শালীনতাৰ মাজেদি হয়। সকলো ধৰণৰ শালীনতা অতিক্ৰম কৰি যি ব্যৱহাৰ কৰিছে তাক আমি সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু আমি দাবী উত্থাপন কৰিছোঁ যে এইটো পুনৰ বিবেচনা কৰি পেলাই তেওঁক আচলতে তেওঁৰ এইটো কাৰ্যকালতে বিধানসভাৰ পৰা বহিষ্কাৰ কৰিব লাগে যি ধৰণৰ ঘটনা ঘটিছে। কিন্তু আমি আশা কৰোঁ সেইটো নকৰিলে অন্তত এই যি 3টা দিন সন্মুখত আছে, এই 3টা দিনৰ ছেছনৰ পৰা তেওঁক বহিষ্কাৰ কৰিলেহে অসমৰ সন্মান ৰক্ষা হ'ব, আনকি শাসকীয় বিধায়কসকল বা বিৰোধী বিধায়কসকলৰ সন্মান ৰক্ষা হ'ব বুলি মই ভাবোঁ। এই মুহূৰ্তত মই বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়াৰ লগত সংযোগ হৈছোঁ। খালেক ডাঙৰীয়া, আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু বাগবৰ সমষ্টিৰ বিধায়ক শ্বাৰমান আলী ডাঙৰীয়াক মাইক ভাঙিবলৈ উদ্যত হৈছিল আৰু বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ পাৰিছে। এই সম্পৰ্কে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? 1935 চনত অসম বিধানসভা স্থাপিত হৈছে। তেতিয়াৰ পৰা এতিয়ালৈকে কাৰ্যক্ৰমণিকা বিশ্লেষণ কৰিলে দেখা যায়
যে আজিৰ দিনটো অসম বিধানসভাৰ ইতিহাসৰ এক কলংকিত দিন। বিধানসভা এনেকুৱা, মই নিজেও 8 বছৰ বিধানসভাত আছিলো, এনেধৰণৰ ঘটনা মই সাংবাদিক হিচাপে কভাৰ কৰিছো। এনেধৰণৰ ঘটনা কেতিয়াও পৰিলক্ষিত হোৱা নাই। অভদ্ৰামী আৰু অসভ্যালীৰ সকলো সীমা ৰূপজ্যোতি কুৰ্মীয়ে অতিক্ৰম কৰিছে। বিজেপি দলে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত। ৰূপজ্যোতি কুৰ্মীক সদনৰ পৰা অন্তত এটা সেশনৰ কাৰণে, অন্তত এটা অধিৱেশনৰ কাৰণে, পাৰিলেতো গোটেই কাৰ্যকাল, নোৱাৰিলে অন্তত এটা অধিৱেশনৰ পৰা নিলম্বিত কৰিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি যোৱাকালি আপোনাৰ ৰাজ্যসভাৰ এজন সাংসদ, বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰী যিটো লোকসভা সমষ্টি, এই সমষ্টিক মিনি বাংলাদেশ হিচাপে অভিহিত কৰিছে, কি ক'ব? সুধাংশু ত্ৰিবেদীৰ এই মন্তব্য এক ধৰণৰ ৰাষ্ট্ৰদ্ৰোহ। ৰাষ্ট্ৰৰ যিকোনো এটা অংশ বিদেশী ৰাষ্ট্ৰৰ সৈতে তুলনা কৰাটো ৰাষ্ট্ৰদ্ৰোহ। আজি এই কথা পাহৰি গ'লে নহ'ব যে ভাৰতবৰ্ষত যথেষ্ট সংখ্যক বাংলাভাষী লোক আছে, বাংলাভাষী মুছলমানো আছে। কৰবাত মুছলমান বেছি বুলি বা কৰবাত বাংলাভাষী লোক বেছ বুলি যদি তাক মিনি বাংলাদেশ বুলি কোৱা হয়, আজি কাশ্মীৰ উপত্যকাত বিচ্ছিন্নতাবাদী বহুদিন ধৰি কাম কৰি আছে। একাংশই স্বাধীন কাশ্মীৰ, আজাদ কাশ্মীৰ বিচাৰে, আন একাংশই পাকিস্তানৰ লগত সংযুক্তিকৰণ বিচাৰে। এই সুধাংশু ত্ৰিবেদীৰ মন্তব্যই সেইসকল বিচ্ছিন্নতাবাদীক অনুপ্ৰাণিত কৰিব। আজি কাশ্মীৰক যদি পাকিস্তানৰ লগত তুলনা কৰা হয়, ধুবুৰীক যদি মিনি বাংলাদেশ বুলি কোৱা হয়, মই ভাবো যে এই ধৰণৰ কাৰবাৰবোৰে ৰাষ্ট্ৰদ্ৰোহ, কাৰণ ৰাষ্ট্ৰৰ ক্ষতি কৰিব। আৰু বিজেপি দলে ৰাষ্ট্ৰবাদৰ কথা, এইটোৱে ৰাষ্ট্ৰবাদ নেকি যে হাতৰ এটা অংশ বিদেশী ৰাষ্ট্ৰৰ লগত তুলনা কৰে? মই ভাবো যে সুধাংশু ত্ৰিবেদীক অক্ষমনীয় অপৰাধ কৰিছে আৰু ৰাষ্ট্ৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰিছে। এই ক্ষেত্ৰতো তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত। ধন্যবাদ জনাইছোঁ এনি লাইভক কিছু সময় দিয়াৰ বাবে। এনি লাইভৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ, স্বাগতম। আমাৰ সাংবাদিক জাহিদুল ইছলামে কি কয় এই সম্পৰ্কে আমি জানিবলৈ প্ৰয়াস কৰিম। আচলতে কথাটো হ'ল, যিখন অসমত ঘৰে ঘৰে মদৰ লাইচেঞ্চ দি থকা হৈছে, যিখন অসমত ঘৰে ঘৰে লাইচেঞ্চ মানে মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিছিল যে আমি এই ৰাতি 2টালৈকে খোলা ৰাখিম। আজি কিন্তু কৈছে যে মই সেইটো বিবেচনা কৰিম। মানে যিখন ৰাজ্যত মুখ্যমন্ত্ৰীৰ কথাৰে মানে মূল্য নাই, সময়ৰ গতি নাই, মূল্যায়ন নাই, অৱমূল্যায়ন হয়, গতিকে সেই ধৰণৰ কথাবিলাক কি? এই মত সম্পৰ্কে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ। অসমৰ এজন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, শিক্ষামন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, তেখেতে উল্লেখ কৰিছে, তেখেতে কৈছে যে মদৰ বিপণী যদি নাবাঢ়ে দেশ কেনেকৈ চলিব? গতিকে দেশ চলাবলৈ হ'লে মদৰ বিপণীৰ প্ৰয়োজনীয়তা আছে। এতিয়া চাওক, ঘৰে ঘৰে মদৰ বিপণী বৃদ্ধি কৰা হৈছে। ৰাতি 2টালৈকে মদ খাবলৈ দোকান খুলি ৰখাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। তেনে এখন অসমত বিধানসভাত এনেকুৱা ধৰণৰ কাজিয়া নহয়, অভদ্ৰামী নহয়, কি হ'ব? এতিয়া কথাটো হ'ল যে মই আগতে কৈছোঁ যে কথাটো হ'ল অসম বিধানসভাত আচলতে তেনেকুৱা ধৰণৰ পৰিস্থিতি পৰিকল্পিতভাৱে সৃষ্টি কৰা হয়। অসম চৰকাৰে, বৰ্তমানৰ চৰকাৰৰ হাতত কোনো ধৰণৰ উন্নয়নমূলক আঁচনি নাই। কোনো চৰকাৰৰ ভৱিষ্যতে অসমখন ডেভেলপ কৰাৰ কোনো ধৰণৰ প্ৰগতিশীল তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আঁচনি অসম চৰকাৰে গ্ৰহণ কৰা নাই। কেৱল হিতাধিকাৰী সৃষ্টি কৰি, ঋণ লৈ, চমক সৃষ্টি কৰি চৰকাৰখন চলাই থকা হৈছে। গতিকে এইখন চৰকাৰত তেনেকুৱা বোকা ছটিওৱা ৰাজনীতি, তেনেকুৱা গালি গালাজ কৰা, অভব্য আচৰণ কৰা, টেবুল ভাঙি দিয়া, মাইক ভাঙিবলৈ যোৱা, এইবিলাক কৰিয়েই তেওঁলোকৰ সময় পাৰ কৰাৰ কাৰণে তেওঁলোকে হয়তো এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে। গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ যি কাৰ্য তেওঁলোকে বিধানসভাৰ পবিত্ৰ মজিয়াত কৰে, এয়া আমি আচৰিত হ'বলগীয়া একো নাই। কিন্তু আমি অসম চৰকাৰক এটা কথা আহ্বান জনাওঁ যে বিধানসভা যদি পবিত্ৰ বুলি ভাবে, তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মীৰ দৰে এগৰাকী অভদ্ৰ, অভব্য আচৰণ কৰা ব্যক্তিক
তৎক্ষণাত শাস্তি বিহিব লাগে আৰু আমি এটা কথা হয় যে বিজেপি ৱাশ্বিং মেচিন বুলি আমি জানো বিজেপিৰ বিধায়কে এনেকুৱা অভদ্ৰ আচৰণ কৰাৰ সাহস ক'ত পালে আজি চাওক বিজেপিৰ সাধাৰণ ৱাৰ্কাৰ এটাই যদি আইন ভংগ কৰে সাধাৰণ ৱাৰ্কাৰ এটাই যদি ক্ৰিমিনেলো হয় তাৰ কোনো শাস্তি নহয় আজিকালি কোনো অপৰাধ কৰিলে কোনো ধৰণৰ অপৰাধ কৰা ব্যক্তি যদি বিজেপিৰ সদস্য হয় তাৰ কোনো শাস্তি নহয় বুলি ক'লেই হ'ল বিজেপি বুলি ক'লে বিজেপি বুলি ক'লে কোনোবা অপৰাধীয়ে হওক কোনোবা ক্ৰিমিনেল বা তেনেকুৱা ধৰণৰ বেয়া মানুহে হওক বিজেপি বুলি ক'লে ৱাশ্বিং মেচিনৰ দৰে সেই মানুহজন ধুই পকালি শুদ্ধ হৈ যায় গতিকে আৰু ইয়াৰ পৰাই তেনেকুৱা ৰূপজ্যোতি কৰ্মীৰ দৰে মানুহবিলাকে সাহস পাইছে যে অভব্য আচৰণ কৰিলে তাৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তি নহ'ব চাগে সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ পবিত্ৰ মজিয়াটো তেওঁলোকে অপবিত্ৰ কৰিছে গতিকে এই বিষয়ে ৰাইজে এনেকুৱা অভব্য মানুহক শিক্ষাটো ৰাইজেহে দিব লাগিব ভোটাৰসকলেহে দিব লাগিব এতিয়া অসম চৰকাৰৰ পৰা তেনেকুৱা ধৰণৰ ন্যায় আশা কৰাটো সেই পৰ্বতত কাজকণি বিচৰাৰ দৰে কথা হয় সাম্প্ৰতিক সময়ত নাই মানে যেটো কথা হৈছে যে আমাৰ ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া তেওঁ মদৰ কথা নকয় কি ক'ব অসমৰ যদি সৰ্বকালৰ মানে ব্যৰ্থ শিক্ষামন্ত্ৰী আছে তেওঁ হ'ল ৰণোজ পেগু ডাঙৰীয়া কাৰণ য'ত স্কুলৰ এটা মানে আপোনাৰ য'ত স্কুল 4-5টা 10টা স্কুল একেলগে কৰি পেলাই এটা স্কুল কৰাৰ যদি ব্যৱস্থা কৰিছে সম্পূৰ্ণ চৰকাৰী শিক্ষা ব্যৱস্থা য'ত ভাঙি দি আছে আৰু এটা ঘটনা হৈছে অসম চৰকাৰৰ আমি ৰণোজ পেগুৰ কথা কম কিন্তু অসম চৰকাৰ মই প্ৰথমে কৈছোঁ স্বেচ্ছাচাৰী চৰকাৰ এটা পোষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা নোহোৱাকৈ কোনে একো কথা ক'ব নোৱাৰে গতিকে এটা সময়ত MLAৰ কথা শুনিছিলোঁ আমি ভাবিছিলোঁ যে ৰণোজ পেগু ডাঙৰীয়া MLAৰ মানুহ এটা চিন্তা ভাৱনা থাকিব ফেডাৰেলিজিমৰ প্ৰতি বিশ্বাস থাকিব শিক্ষাৰ ক্ষেত্ৰত এটা ভাল ব্যৱস্থা ল'ব যেতিয়া ৰণোজ পেগু ডাঙৰীয়াই বিধায়ক হৈ আহিল মানে আশা কৰিছিল যে শিক্ষামন্ত্ৰী হ'লে তেওঁৰ পৰা পাম আজি তেওঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই মদৰ বেপাৰীহে আৰম্ভ কৰিছে মদ কেতিয়া খুলিব কেতিয়া দিব এইটো হৈছে তেওঁলোকৰ মুখেদি কথা গতিকে এইখন চৰকাৰৰ পৰা আমি বিশেষ আশা কৰিব নোৱাৰোঁ বা তেওঁলোকৰ MLA এই ধৰণৰ অভব্য আচৰণ কৰাটো একো ডাঙৰ কথা নহয় গতিকে এইটো আমি মানে বিৰাট কিবা এটা হবে নাভাবোঁ আমাৰ জাহিদুল ইছলামে যি ধৰণৰ কৈছে যে অসমৰ মানুহে শিক্ষাটো দিব লাগিব অসমৰ অসমীয়া জাতি স্বাভিমান অসমীয়া জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে অসমীয়া জাতিৰ যিটো আপোনাৰ ব্যৱহাৰ সেইটো আমি যদি ৰক্ষা কৰিব লগা হয় তেনেহ'লে এই ধৰণৰ অভদ্ৰ মানুহ বা এই ধৰণৰ শালীনতা নোহোৱা মানুহ এই ধৰণৰ সাম্প্ৰদায়িক মানুহ আৰু আপুনি কি ধৰণৰ ভৰি চালি কিব পাৰে আপুনি চাব যিজন মানুহৰ কথা কৈছে আচলতে সেইজন মানুহৰ নীতি বুলি একো নাই কংগ্ৰেছত থাকোঁতে তেওঁ আটাইতকৈ বেছি তৰুণ গগৈৰ পাছফালে থিয় হৈ হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ বেছি ধমকাইছিল আমি দেখা পাইছোঁ বিজেপি চৰকাৰৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা আপোনাৰ তৰুণ গগৈ চাহাব যেতিয়া অপজিটৰ লিডাৰ আছিল তেতিয়া তেনেকৈ তো আপোনাৰ ধমকাইছিল একদম আগবাঢ়ি গৈছিল আৰু সেইজন মানুহে যেতিয়া বিজেপি লৈ গ'লে এতিয়া কংগ্ৰেছে কিছু চালয় গতিকে নীতি বুলি আদৰ্শ বুলি তেওঁলোকৰ একো নাই গতিকে কিন্তু তাতকৈ মই আকৌ এবাৰ আচৰিত হৈছোঁ যে বিধানসভাৰ কাৰ্যক্ৰমণিকাত এজন অধ্যক্ষ যিজন অধ্যক্ষৰ আসনত বহি থাকে উপাধ্যক্ষই থাকক অধ্যক্ষই থাকক সেইখন চকীত তেওঁৰ ভূমিকা যিটো হ'ব লাগিছিল তাতে কিন্তু আমি হতাশ হৈছোঁ আমি নিৰাশ হৈছোঁ ধন্যবাদ জানাইছোঁ ছামাউদ আহমেদ ডাঙৰীয়া আৰু জাহিদুলকো আমি ধন্যবাদ জানাইছোঁ প্ৰিয় দৰ্শক আপোনালোকে চাইছিল এনি লাইভ চাই থাকক আৰু অলপ কিছু কথা আমি আলোচনা কৰিম যে বিজেপি চৰকাৰ অসমৰ যি বিজেপি চৰকাৰ সেই বিজেপি চৰকাৰৰ বৰ্তমান সময়ত ঋণৰ বোজা প্ৰায় 2,000 কোটি টকাৰ চৌ অৱস্থা হৈছে ঋণ লৈ সঠিকভাৱে প্ৰয়োগ কৰিছেনে নাই তাৰোপৰিও দেখিবলৈ পোৱা গৈছে যে অসমত বিভিন্ন ধৰণৰ সমস্যা আছে নিবনুৱা সমস্যা আছে গৰাখহনীয়া সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে দিনক দিনে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম মূল্যবৃদ্ধিত আঘাত চুইছে এই যিটো পৰিৱেশ এই পৰিৱেশৰ ওপৰত অসম চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বৰং অসম চৰকাৰে এই ইস্যুবিলাক ডাইভাৰ্ট কৰি
এটা সম্প্ৰদায়ক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন স্থানত কটু মন্তব্য কৰি আহিছে, কিমান যুক্তিসংগত? আচলতে এই কথাবিলাক যে এটা তেওঁৰ মানে মানুহক ডাইভাৰ্ট কৰাৰ কাৰণে কৈ আছে, এইটো দুটা উদাহৰণ দি মই শেষ কৰিম কথাটো, যে 1,72,000 কোটি টকা তেওঁলোকে ঋণ লৈছে, আৰু সিদিনা আমি দেখা পাইছোঁ প্ৰতিজন অসমৰ আজি যদি এজন শিশুৰ জন্ম হয় তেওঁৰো 52,000 টকা তেওঁৰ ওপৰত ঋণৰ বোজা পৰে অসমৰ প্ৰতিজন নাগৰিকৰ ক্ষেত্ৰত। এই কথাটো আৰু প্ৰতি মাহতেই 1,000 কোটি টকাকে প্ৰতি মাহতে ৰৈ আছে। আমাৰ দাম্ভিক মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ঋণ পৰিশোধ কৰোঁ কাৰণে ঋণ ল'ব পৰা যায়, কিন্তু এই যে ঋণৰ যি সুদৰ যি সুদ যদি দিয়া যায় সেইটো টেক্স কিন্তু সাধাৰণ ৰাইজৰ ওপৰত পৰে। গতিকে এইটো তাৰ মাজেদি তেওঁ উন্নয়নমূলক কামটো আজি কৰিব পৰা নাই, আমি দেখা পাইছোঁ। আজি বাস্তৱমুখী কামো কৰা নাই, মাত্ৰ মুছলমানৰ কাম কৰা নাই সেইটো বুলি মই নকওঁ। আজি চাওক, আজিৰ দিনত কি ধৰণৰ মুখ্যমন্ত্ৰী আজিৰ দিনত আমাৰ বাজেটৰ সময়ত বা এই সময়ত অসমত 2,71,000 মহিলা আঁচনিভুক্ত কৰ্মচাৰী আছে, য'ত অংগনবাদীসকল আছে 1,22,000, ৰন্ধন কৰ্মী আছে 1,17,000 আৰু 30,000 আছে আপোনাৰ আশা কৰ্মী। তেওঁলোকে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে। আজি যেতিয়া বাজেট অধিৱেশনত কৈছে যে তেওঁলোকক মাননি বৃদ্ধি কৰা হ'ব, কিন্তু নিৰ্দিষ্ট কেতিয়াৰ পৰা 1 অক্টোবৰৰ পৰা কৰা হ'ব, কিন্তু বাজেটত কোনো ধৰণৰ মাননি টকা বৃদ্ধি কৰা নাই, বাজেট বৃদ্ধি কৰা নাই। আনকি কিমান দিয়া হ'ব, 5 টকা দিয়া হ'ব নে 10 টকা দিয়া হ'ব, এইটো তেওঁ ঘোষণা কৰা নাই। এটা অস্পষ্ট বাজেট। আজি অংগনবাদীসকলৰ, অসম ৰাজ্যিক অংগনবাদী কৰ্মীসকলৰ আন্দোলন আছিল। আপুনি আচৰিত হ'ব, কালি ৰাতিৰ পৰা মানে আপোনাৰ SP অফিচৰ পৰা আৰম্ভ কৰি পেলাই প্ৰতিজন মানে আপোনাৰ OC SBIৰ মানুহে ৰাতি 12টালৈকে ফোন কৰিছে যে আপোনালোকে কিন্তু সচলত আন্দোলনত নাযাব। আনকি নলবাৰীত আমি দেখা পাইছোঁ 2জন অংগনবাদী কৰ্মীক ষ্টেচনত ৰখাই থৈছে, একগাল প্ৰায় 12জনমান পুলিচ চাৰিফালে থিয় হৈ আছে। আমাৰ দক্ষিণ কামৰূপত এই ধৰণৰ ঘটনা ঘটিছে, আপোনাৰ গোৱালপাৰাত এই ধৰণৰ ঘটনা ঘটিছে। আনকি আমাৰ কলগাছিয়াতো ৰাতি অংগনবাদীৰ সম্পাদিকাজনক কৈছে আপোনাক আবদ্ধ কৰা হ'ল, আপুনি কিন্তু ঘৰৰ পৰা কালি নোলাব, যদি ওলাই আইনগতভাৱে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰমানে আল্টিমেটলি কি, অসমৰ এটা অশান্ত এটা পৰিৱেশ হৈছে আৰু তাতে অসম চৰকাৰে ভয় খাইছে। কিন্তু তাৰ পিছতো আজি দেখা পাইছে হাজাৰ হাজাৰ অংগনবাদী ৱাৰ্কাৰে আজি সচলত আন্দোলন সংগঠিত কৰিছে। গতিকে এই ধৰণৰ মাত্ৰ মুছলমানৰ তেওঁলোকে কাম কৰা নাই, এটা এটা ক্ৰনলজি কৰাৰ কাৰণে চেষ্টা কৰি আছে, সেইটো নহয়। আমি অন্য এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব। এই যে আমাৰ জাহিদুল ইছলামে কৈছে যে চৰ-চাপৰিৰ মাটিৰ পাট্টা দিয়া নাই, আচলতে মই তাতে একমত নহয়। চৰ-চাপৰিৰ দিছে বুলি দিয়া নাই সেইটো এটা প্ৰচাৰ, কিন্তু অৰিজিনেল কাকো দিয়া নাই। যিসকলে খিলিঞ্জিয়া বুলি কয়, হিন্দু মানুহক বুলি কয়, তেওঁলোককো দিয়া নাই। মই দুটা উদাহৰণ দিলে আপুনি বুজি পাব। বৰপেটা জিলাত 35,000 মানুহে মাটিৰ পট্টাৰ কাৰণে আবেদন কৰিছিল, তাতে আপোনাৰ 83জন মানুহৰ পাট্টা দিছে, তাতে এজনো মুছলমান নাই। তাতে আচৰিত হ'বলগীয়া কোনো কথা নাই, 83জনক দিছে। কিন্তু আপোনাৰ নলবাৰী জিলাত প্ৰায় 24,000 মানুহে আবেদন কৰিছে, 24,000 মানুহে আবেদন কৰিছে। তাতেতো বেছি মুছলমান নাই, হিন্দু মানুহ বেছি। তাতে কিন্তু মাত্ৰ 8জন না 10জন মানুহক আপোনাৰ মাটিৰ পট্টা দিছে। তেনেহ'লে কি হ'ল? আল্টিমেটলি মাটিৰ পট্টা লৈ যিটো ক'ব বিচাৰিছে যে মিয়াক মাটিৰ পট্টা দিয়া নাই, চৰ-চাপৰিত মাটিৰ পট্টা দিয়া নাই, মুছলমানক মাটিৰ পট্টা দিয়া নাই, হিন্দু মানুহক মাটিৰ পট্টা দিছে নেকি? হিন্দু মানুহকতো মাটিৰ পট্টা দিয়া নাই। গতিকে আজি আপোনাৰ এই যে যোৱাকালি 3 দিন ধৰি এটা বাতৰি প্ৰকাশ হৈ আছে, আপোনালোকে জানে যে 2017 চনত অসমৰ 17টাকৈ কি 7টাকৈ পলিটেকনিকেল কলেজ খুলিছিল, আৰু তাতে 71জন প্ৰফেচাৰ আছিল, যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত বা তেজপুৰ ইউনিভাৰ্চিটিৰ, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত হায়েষ্ট নাম্বাৰ মানে পাই আহিছে, IIT মানে কৰি আহিছে। তেওঁলোকক এই 7 বছৰে চুক্তিবদ্ধ শিক্ষক হিচাপে ৰাখি থ'লে। তেওঁলোকে যেতিয়া দাবী কৰিছে তেওঁলোকৰ চাকৰিৰ পৰা বহিষ্কাৰ কৰিছে, আৰু যেতিয়া তেওঁলোকে পুনৰ দাবী কৰিছে কৈছে আকৌ ইণ্টাৰভিউ দিবলৈ কিবা পুনৰ বিবেচনা কৰিম। তাৰমানে তেওঁলোকে ক'ত, তাতে মুছলমান আছে নেকি? 1জন বা 2জন মুছলমান আছে, তাতে হিন্দু মানুহে বেছি। আজি যি তেলৰ দাম বাঢ়িছে এইটো মাত্ৰ মুছলমানৰ নেকি? আজি হিন্দুসকলৰ তেলৰ দাম বাঢ়া নাই জানো?
তেলৰ দাম বাঢ়িছে। আজি আপুনি আচৰিত হ'ব, নিৰ্মাণ শ্ৰমিকৰ ছাত্ৰ ছাত্ৰীসকল স্কলাৰশ্বিপ দিয়া নাই। কিমান আমাৰ বৰপেটাত বা বঙাইগাঁৱৰ এটা অংশ, বৰপেটাত, মানকাৰ্চত, ধুবুৰীত মুছলমান, কিন্তু মইতো ডিব্ৰুগড়ৰ কথা জানো, মইতো তিনিচুকীয়াৰ কথা জানো, য'ত তিনিচুকীয়া বিহাৰ দিৱস পালন কৰিছে, সেই তিনিচুকীয়াত এতিয়াও কিন্তু ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপ পোৱা নাই, ডিব্ৰুগড়ত স্কলাৰশ্বিপ পোৱা নাই। তাতে কি, তাতে মুছলমান ছাত্ৰ ছাত্ৰী আছে নেকি? বেছিতো হিন্দু ছাত্ৰ ছাত্ৰী আছে। গতিকে এই চৰকাৰখনে সামগ্ৰিকভাৱে আপোনাৰ মুছলমান বুলি কৈ এটা মেৰুকৰণ কৰিব বিচাৰিছে, কিন্তু আচলতে তেওঁলোকে কাৰো কাম কৰা নাই। হয়, ধন্যবাদ জনাইছোঁ ছাৰ মহম্মদ আহমেদ ডাঙৰীয়া আৰু সাংবাদিক ৰাইজুল ইছলাম ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এনি লাইভৰ আজিৰ এই বিশেষ অনুষ্ঠানত এনি লাইভৰ প্ৰতিজন দৰ্শকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই থাকক এনি লাইভ। আহি আজিৰ অনুষ্ঠানৰ আমি প্ৰায় শেষ প্ৰান্তত উপনীত হৈছোঁ। আমি মাত্ৰ আৰু এটা কথা জাইদুলৰ পৰা জানিবলৈ প্ৰয়াস কৰিম যে সুধাংশু ত্ৰিবেদীয়ে ধুবুৰী লোকসভা যিটো সমষ্টি, সেই সমষ্টিটোক মিনি বাংলাদেশ বুলি অভিহিত কৰিছে। এই অভিহিত কৰাৰ ক্ষেত্ৰত এই যে ধুবুৰী লোকসভাৰ সমষ্টিৰ অন্তৰ্গত এই সমষ্টিটোত হিন্দু, মুছলিম বা আন জনজাতীয় মানুহ বা অন্যান্য সম্প্ৰদায়ৰ মানুহ এই সমষ্টিটোত বসবাস কৰে। স্বাধীনতোত্তৰ কালত এই সমষ্টিৰ কালজয়ী সংগীত শিল্পী প্ৰতিমা পাণ্ডেৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পৰিয়ালৰ বৰ্গৰ পৰা আৰম্ভ কৰি আন পৰিয়ালৰ সদস্যও স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু দেশখন স্বাধীনতা আনিছিল। যিসকল স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, এই স্বাধীনতা সংগ্ৰামীসকলক আজি সুধাংশু ত্ৰিবেদীয়ে অপমান কৰিছেনে? নিশ্চিতভাৱে অপমান কৰিছে। আৰু সুধাংশু ত্ৰিবেদীয়ে যিটো কথা কৈছে, এয়া সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু ৰাষ্ট্ৰদ্ৰোহ বুলি মই ক'ব খোজোঁ। আৰু এই মিনি বাংলাদেশ বুলি কথা এটা কৈছে, এয়া সম্পূৰ্ণৰূপে গৰিহণাৰ যোগ্য। বিৰোধী ৰাষ্ট্ৰ এটা ভাৰতৰ বাহিৰৰ এটা ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰৰ লগত যি ভাৰতৰ এটা অংগ, এটা লোকসভা সমষ্টিক তুলনা কৰা হৈছে, এয়া অতি নিন্দনীয় কাম হৈছে। এই ত্ৰিবেদীক ভাৰত চৰকাৰে ত্ৰিবেদীক এটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই ত্ৰিবেদীয়ে যিহেতু সংবিধান বিৰোধী আৰু ৰাষ্ট্ৰদ্ৰোহ মন্তব্য কৰিছে, তাৰ কাৰণে ত্ৰিবেদীক শাস্তি বিহিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ জাইদুল ইছলামক আৰু ছাৰ মহম্মদ আহমেদকো ধন্যবাদ জনাইছোঁ আমাৰ এনি লাইভত কিছু সময় দিয়াৰ বাবে। আপোনালোকে চাই আছিল এনি লাইভ। চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আজিৰ অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ, নজমুল হক। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।